আগন্তুক নিৰ্বাচনত কোন হ'ব তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী? টিকট পাবই বুলি আত্মবিশ্বাসী বৰ্তমানৰ সাংসদ ৰামপ্ৰসাদ শৰ্মা। বাক্কা কৰিম 100% কৰিম, আপুনি বজাই দিব 100% আৰু আপুনি যিমানেই 100% নকওক, এতিয়া নতুন এগৰাকী মুখ কোনো নাহে ডাঙৰীয়া, কোনো নাহে, একদম ইয়াত কোনো নাহে। এইটো কোনো এটা জংঘলে এটাই বাঘ থাকে, দ্বিতীয় বাঘ নাথাকে। বাঘ বুঢ়া হ'লে বেলেগ বাঘ আহিব পাৰে। বাঘ বুঢ়া হ'লেও নখৰ দাঁত যদি ঠিকে থাকে নহয়, নখৰ দাঁত ঠিকে থাকিলে বাঘ কেতিয়াও বুঢ়া নহয়। মানে আপুনি এতিয়া বাঘ বুলি ভাবে বিজেপি? বাঘৰ কি, এতিয়া বাঘে নহয়, সিংহ বুলি ভাবো নিজকে। আৰ পি শৰ্মা আত্মবিশ্বাসী হ'লেও চৰ্চালৈ আহিছে এইবাৰ তেজপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজনৈতিক মহলত ব্যাপক চৰ্চা হোৱা এই খবৰ পিছে পুঞ্চতে অস্বীকাৰো নকৰিলে হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে শোণিতপুৰ জিলাৰ বৰচলাত মন্ত্ৰী হিমন্তই ক'লে, চিন্তা কৰা নাই কোন সমষ্টিত খেলিম, যদি খেলাৰ সিদ্ধান্ত হয় ক'ৰবাত খেলি দিম আৰু। কিন্তু প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্বৰ অস্পষ্ট উত্তৰে যেন বুকু কপালে আৰ পি শৰ্মাৰ। সেয়ে ভাতৃৰ পৰা একেকোবে হিমন্তক চাণক্য বনালে সাংসদ শৰ্মাই। মোৰ ভাই হয় জানে শৰ্মাটো কিমান মিলে। আমি মাত্ৰ 3% আছো ভাই অসমত, বেয়াকে নাচাব, বেয়া চকুৰে নাচাব দেই। মাত্ৰ 3% আমি শৰ্মা বৰ্মা এইবিলাক মাত্ৰ 3%। কিন্তু হ'লেও দম আছে, দম চলি আছো, দিমাগ আছে, দিমাগ চাণক্য আমি ৰজা বনাওঁ, নিজে ৰজা নহওঁ, সেই ধৰণৰ। যেনক আজি অতি ভাল লাগিলে, কাম ইয়াত হ'ব, নিশ্চিন্ত থাকক। টিকট যিয়েই নাপাওক, নিৰ্বাচনত জয়ী হ'বই লাগিব। সেয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শোণিতপুৰতো আধাৰশিলাৰ জোৱাৰ তুলিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে মন্ত্ৰী ডক্টৰ শৰ্মাই শিঙৰি গুপ্তেশ্বৰ মন্দিৰক পৰ্যটকৰ আকৰ্ষণৰ স্থলীৰূপে গঢ়িবলৈ 10 কোটি টকীয়া আঁচনিৰ উদ্বোধন কৰে। লগতে বৰচলা সমষ্টিত 30 কোটি টকীয়া আৱাসিক বিদ্যালয়ৰ আধাৰশিলা, ঢেকিয়াজুলিৰ বাতাচীপুৰত চপাই নদীৰ ওপৰত RCC দলং, মিছামাৰীত 10খন বিচনাযুক্ত হাস্পতালৰ আধাৰশিলা স্থাপনেৰে দিলে চমক। 4খনকৈ আঁচনি উদ্বোধন কৰিও আগন্তুক নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ হিন্দুত্বৰ ট্ৰাম্প কাৰ্ডকে প্ৰধান অস্ত্ৰ হিচাপে লোৱা হিমন্ত বিশ্ব শৰ্মাৰ উদ্যত্ত ঘোষণা, হিন্দুৰ অন্তৰ বিশালভাৱেহে ভাৰতৰ সংবিধান ধৰ্ম নিৰপেক্ষ হ'ল। কিন্তু ধৰ্ম নিৰপেক্ষতাৰ স্বাৰ্থত 5000 বছৰৰ সভ্যতা পাহৰি যাব নোৱাৰি। কেনেকে ত্ৰেতা যুগত আমাৰ ইয়াৰ হিংগেৰী মুনিয়ে অযোধ্যালৈকে গৈছিলে, কেনেকে তেওঁৰ আশীৰ্বাদত ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্নৰ জন্ম হৈছিলে, এইবোৰ কোনো হিন্দুৰ ইতিহাস নহয়, এইবোৰ ভাৰতবৰ্ষৰ 5000 বছৰৰ। মিছামাৰীৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট।